হেল্ল' তো আজি এটা আহি আছে মোৰ স্পেচিয়েল বস্তু ভিডিঅ' বনাবৰ কাৰণে। আগতে মই গোপ্ৰত হাতত লৈ ভিডিঅ' বনাইছিলোঁ, এতিয়া মোৰ বস্তু এটা আহি আছে, মোবাইল এটা। আপোনালোকে দেখোন কি মোবাইল আজি আহি আছে, সকলোৱে দেখাম কি মোবাইল আনিছোঁ ভিডিঅ' বনাব। তো চাই থাকক সকলোৱে ভিডিঅ'টো। আৰু বাহিৰত অত্যন্ত বৰষুণ, একদম ঠাণ্ডা পেলাই দিছে আজি গুৱাহাটী। এনেই কিন্তু বৰষুণ নহয়, আজি পুৰা বৰষুণ দিছে। একেদিন ৰ'দ দি আছিল, আজি দগৰা বৰষুণ। তো ফাইনেলি মোবাইলটো আহি পালে, মোবাইলটো আনিলোঁ আৰু আপোনালোকক এতিয়া দেখাম। এইটোৰ কেমেৰাৰ কোৱালিটি দেখিছে, মোৰ আগৰ মোবাইলটোৰ কেমেৰাৰ কোৱালিটিটো মই কি কৰিছিলোঁ, লগৰ এজনৰ গোপ্ৰ এটা লৈ মই তেনেকৈ ভিডিঅ' বনাইছিলোঁ হাতত লৈ। এতিয়া গোপ্ৰটো এতিয়া মই সদায় লৈ থাকিব নোৱাৰোঁ, সিও ক'ৰবাত ওলাই যায়। চ' মোকো এটা ভাল মোবাইলৰ দৰকাৰ, কাৰণ মই ভিডিঅ' বনাই এডিট কৰিব লাগিব। চ' এইটো মোবাইলৰ কোৱালিটি দেখিছে। এতিয়া মই কোনটো লৈছোঁ আপোনালোকক দেখাই আছোঁ। মই লৈছোঁ এইটো Moto G96 5G। মোবাইলটো মই আনবক্সিং কৰিছোঁ, এইটো বক্সটো কেৱল। এইটো হ'ল মোবাইলটো। এইটোৰ মই কেমেৰা কোৱালিটি আপোনালোকক দেখাম কেনে হয় এইটো মোবাইলটো। মোবাইলটো বহুত ধুনীয়া হয়, মোৰ বহুত ভাল লাগিল। প্ৰথম লৈ মই কিনিলোঁ 21,000 দি মোবাইলটো ল'লোঁ, EMIত ল'লোঁ। আৰু আমি কেছ দিয়া ইমান মানুহ নাই, আমাৰ ইমান পইচা নাই কেছ দি কেনে মোবাইল লোৱা এটা। চ' EMIতে ল'লোঁ। ভাল লাগিছে তাৰমানে। বহুত আশা কৰিছে এইটো যোনটো মোবাইলেৰে মই এতিয়া ভিডিঅ' বনাইছোঁ, এইটো মোৰ মোটামুটি 6-7 বছৰ পুৰণি মোবাইল। বহুত আগতে লোৱা মোবাইল এইটো। এইটোতে মই কাম চলাই আছিলোঁ। এতিয়া মোবাইলটো নচলাও হৈছে, হ'লেতো শ্ল' হৈছে, ভাঙিছেও ক'ৰবাত। দেখাম মই মোবাইলটো কণ্ডিশ্যন আপোনালোকক দেখাম। কিন্তু এতিয়া এইটো কিবা এটা পালে, আজি মই এইটোৱে চাই আছোঁ দিনটো। কিমান ধুনীয়া মোবাইলটো লৈছোঁ মই, ভাল লাগিছে। আমাৰ কাৰণে সৰু বস্তু এটা, বেলেগৰ কাৰণে এইটো দামী নহ'ব পাৰে, কিন্তু মোৰ কাৰণে এইটো বহুত। বেলেগৰ কাৰণে আইফোন কিবা এইবিলাক হ'ব পাৰে ভিডিঅ' কৰাৰ কাৰণে, মোৰ কাৰণে ষ্টাৰ্টিঙৰ কাৰণে এইটো বহুত ভাল। কাৰণ ইয়াৰ কেমেৰা এটা কোৱালিটিৰো ভাল আছে, বহুখিনি ভালেই আছে। আপোনালোকক ইয়াৰ কেমেৰা কোৱালিটিখিনিও দেখাই আছোঁ মই, কেমেৰা কোৱালিটি কেনেকুৱা হয়, কি হয় মই দেখাই আছোঁ। তো এইটো হ'ল ইয়াৰ ফ্ৰণ্ট কেমেৰা কোৱালিটি দেখিছে। সেইটোৰ কোৱালিটি চাওক আৰু এইটোৰ কোৱালিটি চাওক, কিমান ডিটেইলছত আহে, কি ধুনীয়া লাইটত আহে। দিনত আৰু ধুনীয়া আহিব, এতিয়া ৰাতি হৈছে কাৰণে ভালদৰে গম পোৱা নাই। মই ইয়াৰ বেক কেমেৰা কোৱালিটিও আপোনালোকক দেখাই আছোঁ ৰ'ব। আৰু এইটো হ'ল ইয়াৰ বেক কেমেৰা কোৱালিটি চাওক, কিমান ধুনীয়া কোৱালিটি আহিছে। মোৰ এইটো কেমেৰাতকৈ বহুত ভাল গুণে কোৱালিটি আহিছে। তো আই এম হেপী, ভেৰি হেপী। এতিয়া মই আপোনালোকক দেখাইছোঁ মোৰ আগৰ মোবাইলটো কেনেকুৱা কণ্ডিশ্যন হয়। চ' মোৰ হ'ল এইটো আগৰ মোবাইলটো। এইটো আছিল মোৰ Redmi Note 10S। এণ্ড ইয়াৰ মই আপোনালোকক কেমেৰা দেখাই আছোঁ। কেমেৰা চাওক, কি ফকতীয়া কেমেৰা আহে এইটোত। আৰু এইটোৰ কেমেৰাদি এতিয়া মই কৰি আছোঁ ন, কি ধুনীয়া এটা কোৱালিটি আহিছে। এণ্ড মোবাইলটো হ'ল এইটো Moto G96 5G। এণ্ড ইয়াত আপোনাৰ স্পেচিফিকেশ্যন ইয়াত চাওক, 50 মেগাপিক্সেল আছে, 700 OIS কেমেৰা, Sony Litia, 4K ভিডিঅ', অল লেন্সৰ পৰা 4K ভিডিঅ' হয়। আৰু 140 Hz কাৰ্ভ OLED ডিছপ্লে, IP68 প্ৰটেকশ্যন। এণ্ড ভাল লাগিছে। এতিয়া অলপ ভিডিঅ'বিলাকৰ কোৱালিটি এতিয়া ভাল হ'ব। আৰু বেলেগৰ মই গোপ্ৰ লৈ এতিয়া যাতে ভিডিঅ' বনাই থাকিব নালাগে, সেইটোৰ পৰা এতিয়া অলপ ভাল লাগিছে। আৰু নহ'লে খুজি গোপ্ৰ দি ভিডিঅ' বনাই থকাটোতো নিজৰো ভাল নালাগে, কাৰণ সিহঁতৰো কাম থাকে, ক'ৰবাত যায় কিবা কাম থাকে। চ' সেনেকৈ ভালো নালাগে দিয়কচোন। তো এতিয়া নিজৰটো ল'লোঁ, নিজে এতিয়া ভিডিঅ' বনাম এইটোৰে, ক'ৰবাত গৈ ভিডিঅ' বনাম, এতিয়া ভাল লাগিব। আপোনালোকে বাইকৰ FPV ভিডিঅ'টো নাপাব আৰু, কিন্তু মেনেজ কৰি ল'ব নিজে। যেতিয়া অলপ ভাড়া হ'ম, পইচা আহিব, তেতিয়া ল'ম এটা গোপ্ৰ, তেতিয়া তেনেকুৱা ভিডিঅ' আহিব। এতিয়া ক'ৰবাত ফুৰিব যোৱা ব্লগৰ ভিডিঅ' আহি থাকিব, ছাপোৰ্ট কৰি যাব। আৰু 0ৰ পৰা ষ্টাৰ্ট কৰিছোঁ, নাজানো ক'লৈ যাওঁ, এই পূৰা কম্পিটিশ্যনত দুনিয়াত ষ্টাৰ্ট কৰিছোঁ। আৰু দিয়ক, কালিলৈ লগ পাম। আৰু আজি বেছি দীঘলে নকৰোঁ, আপোনালোক দেখালোঁ কি আছিল কি নাছিল। ত' সৰু ভিডিঅ' এটা বনালোঁ আৰু ভাল লাগিল, মনটো ভাল লগাৰ কাৰণে বনালোঁ। বাই বাই।